माता की जय, भारत माता की जय, भारत माता की जय। बीजेपी जिंदाबाद जिंदाबाद जिंदाबाद, बीजेपी जिंदाबाद जिंदाबाद जिंदाबाद, बीजेपी जिंदाबाद जिंदाबाद जिंदाबाद, बीजेपी जिंदाबाद जिंदाबाद जिंदाबाद। भारत माता की जय, भारत माता की जय, भारत माता की जय। बीजेपी जिंदाबाद जिंदाबाद जिंदाबाद, बीजेपी जिंदाबाद जिंदाबाद जिंदाबाद, बीजेपी जिंदाबाद जिंदाबाद जिंदाबाद, बीजेपी जिंदाबाद जिंदाबाद जिंदाबाद। भारत माता की जय, भारत माता की जय। वंदे मातरम, वंदे मातरम, वंदे मातरम, वंदे मातरम। আমার ফুর্তি লাগিছে যেহেতু ভারতীয় জনতা পার্টি নরেন্দ্ৰ মোদীয়ে 2014 চনত প্ৰধানমন্ত্ৰী হৈছিলে। তাৰ পিছতে প্ৰথমবাৰৰ কাৰণে দিল্লীত বিজেপি চৰকাৰ হৈছে। দিল্লীৰ ৰাজ্যও বিকাশ যাত্ৰাত সহযোগিতা কৰিবলৈ আগবাঢ়িছে। সেইকাৰণে আমি আৱতৰীয়া দীপাৱলী আমি মানিছোঁ। যিহেতুকে আমাৰ বহুত ফূৰ্তি লাগিছে। তো দিল্লীৰ নিচিনা কেপিটেল, আমাৰ ইণ্ডিয়াৰ কেপিটেল এটা ৰাজ্য হয়। সেই ৰাজ্যখনত আমি আজি বিজয় লাভ কৰিব পাৰিছোঁ। সেইকাৰণে আমাৰ কাৰ্যকৰ্তাসকলে আজি পূব জোনাই মণ্ডলৰ হৈ পেলাই আমাৰ ইয়াতে ৰিক্সা সন্থাৰ সহযোগত আমি বিজয় উৎসৱ পালন কৰিছোঁ। খুব আনন্দ লাগিছে, বহুত ফূৰ্তি লাগিছে আৰু সকলোকে আহ্বান জনাইছোঁ যে ভাৰতীয় জনতা পাৰ্টি যিখিনি আজি দিল্লীত জয়লাভ হ'ল, বিজয় হ'ল, সেই বিজয়টোত আমি সকলোকে সহভাগী হ'বৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। আমাক ৰাজ্যিক কমিটিৰ পৰা নিৰ্দেশনা এটা দিছে যিহেতু আজি জিলা বিজয় উৎসৱটো মানিব, কিন্তু অহাকালিলৈ 9টা বজাত আমাক বিজয় উৎসৱ মানিবলৈ কোৱা হৈছিলে। যদিও আমি আজি কৰিছোঁ আৰু যিহেতু আমাৰ ইমান উৎসাহ হৈছে, আমাৰ ইমান উল্লাস যে আমাৰ মনবিলাক ইমান ভাল লাগিছে কাৰণে আমি আজি ৰ'ব পৰা নাই। সেইকাৰণে আচাৰ চুকৰ যিটো আমাৰ পাৰ্কিং প্লেচ আছে, এই পাৰ্কিং প্লেচতে আমি বিজয় উৎসৱ মানিছোঁ। পাৰিলে আমি 8টা বজালৈকে সেই বিজয় উৎসৱ অব্যাহত ৰাখিম। সকলোকে আমি ওলাই আহিবলৈ ইয়াৰে আহ্বান জনাইছোঁ। লগতে এই বিজয়টোৰ কাৰণে দিল্লীৰ বাসী যিটো জনগণক আমি ইয়াৰ পৰাই আমি শুভেচ্ছা জনাইছোঁ। তেওঁলোকে যিহেতু বিকাশ যাত্ৰাত তেওঁলোকে সহযোগ কৰিবলৈ আগবাঢ়ি আহিছে, আমি ইয়াৰ পৰাই তেওঁলোকক শুভেচ্ছা জনাইছোঁ। भारत माता की जय, भारत माता की जय, भारत माता की जय। बीजेपी जिंदाबाद जिंदाबाद जिंदाबाद, बीजेपी जिंदाबाद जिंदाबाद जिंदाबाद, बीजेपी जिंदाबाद जिंदाबाद जिंदाबाद, बीजेपी जिंदाबाद जिंदाबाद जिंदाबाद। भारत माता की जय।